নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুতে কয় যে আমাৰ অসমীয়া ভাষাটো বঙালী ভাষাৰ পৰা অহা বুলি বা বঙালী ভাষাৰ অনুপ্ৰাণিত হৈ পেলাই সৃষ্টি হোৱা ভাষা বুলি। কিন্তু এই কথা পোনচাতে নাকচ কৰিছে আমাৰ অসমৰ এজন বিখ্যাত নাট্যকাৰ তথা পৰিচালক শ্ৰীযুত বিপ্লৱ ভূঞা ডাঙৰীয়াই। আহকচোন তেওঁৰ পৰা জানো এই সন্দৰ্ভত তেওঁ কি কয়। নমস্কাৰ বিপ্লৱ দা। নমস্কাৰ। এয়া বিপ্লৱ ভূঞা। মই যেনেকৈ কৈছিলোঁ যে বহুতে কয় যে অসমীয়া ভাষাটো বঙালী ভাষাৰ পৰা অনুপ্ৰাণিত হৈ সৃষ্টি হোৱা ভাষা বুলি। কিন্তু এই বিষয়ে আমাৰ বিপ্লৱ দাই ক'ব তেওঁ কি এক্সপিৰিয়েঞ্চ কৰিছে এই বিষয়ত বা তেওঁ গৱেষণা কৰি কি পাইছে এই বিষয়ত। আপুনি কি ক'ব বিচাৰে? হয়, ঠিকে আছে। মই কিন্তু প্ৰথমতেই কৈ ল'ব লাগিব যে মই কোনো ভাষা তত্ত্ববিদ নহয়। মই সাধাৰণভাৱে এজন নাট্যকাৰ আৰু পেপাৰত লিখা, খবৰ কাকতত বা প্ৰবন্ধ ইত্যাদি লেখা মানুহ, নাটক চিনেমা এইবিলাকৰ লগত আৰু সাংবাদিকতাৰ লগতো জড়িত, কিন্তু ভাষাবিদ নহয়। এই কথাটো সততে কৈ অহা যায় যে বঙালীসকলে বিশেষকৈ বাংলা ভাষাৰ যিসকল পণ্ডিত আছে বা তেওঁলোকৰ যিসকলে লিখক আছে, তেওঁলোকে বিশেষকৈ ৰবীন্দ্ৰনাথ ঠাকুৰ তেখেতেও কৈ গৈছিলে যে বাংলা ভাষাৰ পৰা অসমীয়া, চাটগাঁৱীয়া, চিলতীয়া, ৰংপুৰী, মণিপুৰী, উৰিয়া এইবিলাক ভাষা বাংলাৰ পৰা ওলাই গৈ সৃষ্টি হোৱা একোটা উপভাষা মাথোন বুলি তেওঁৰ এখন কিতাপত লিখি থৈ গৈছিল। আৰু সেইধৰণেই বাংলা সাহিত্যিকসকলে অসমীয়া ভাষাটো বাংলাৰ পৰা পোনে পোনে নিৰ্মাণ হোৱা, সৃষ্টি হোৱা ভাষা বুলি কৈ থাকে। কিন্তু এইটো সম্পূৰ্ণৰূপে ভুল, কিয়নো আঞ্চলিক ভাষা হিচাপে অসমীয়া ভাষাটো তামিলৰ পিছতেই সৃষ্টি হোৱা এটা ভাষা। অসম তাহানিৰ কামৰূপ বুলি জনা গৈছিল, আৰু সেই কামৰূপৰ যিখন দেশ আছিলে, ৰাজ্য আছিলে, স্বাধীন দেশ আছিলে, ভাৰতবৰ্ষৰ লগত কোনোদিনেই কেতিয়াও সম্পৃক্ত বা সংযোজন হৈ থকা নাছিলে। এখন স্বাধীন চিতীয়া দেশ আছিলে, আৰু এইখন মূলতঃ বড়ো কাছাৰী মূলৰ জনজাতিসকলৰ অধ্যুষিত এটা ৰাজ্য আছিলে। কোচসকল আছিলে, এনেকুৱা আৰু সকলোৱেই চীনা তিব্বতীয় মূলৰ বা চাইনো তিব্বেটিয়ান বা চাইনো বা বাৰ্মিজ বা তিব্বতো বাৰ্মিজ এনেকুৱা ধৰণৰ মানে মংগোলয়েড জনগোষ্ঠীৰ লোক। সেইসকলেই মানে বড়োমূলীয় জনজাতিসকলে নিজৰ মাজত ভাষা আদান প্ৰদান কৰিবৰ কাৰণে, ভাৱ বিনিময়ৰ কাৰণে আৰু বজাৰ কেন্দ্ৰিক যিটো বিনিময়, সেই ধৰণৰ বজাৰক কেন্দ্ৰ কৰি যি আদান প্ৰদানৰ সৃষ্টি হৈছিল, সেই সৃষ্টিটোকেই অসমীয়া ভাষাৰ আদিৰূপ বা কেঁচুৱা ৰূপ বুলি ক'ব পৰা যায়। আৰু সেই সময়ত তেনেকৈ সকলোৱে যিহেতু নিজৰ দোৱানবিলাক জনা মানে ইটোৱে সিটোৰ নুবুজিছিল, গতিকে সংযোগী ভাষা হিচাপে এই অসমীয়া ভাষাটোৰ সৃষ্টি কৰিছিল এই মংগোলয়েড বংশধৰসকলে। এতিয়া আমাৰ ভাষাতত্ত্ববিদ বা লিপি বিশাৰদ ডক্টৰ ভাস্কৰ বৰদলৈয়ে এই দিশত বিৰাট গৱেষণা কৰি আছে। খুব গভীৰভাৱে গৱেষণা কৰি তেওঁ আৱিষ্কাৰ কৰিছে যে এইখিনি অঞ্চলত প্ৰথম আৰু আদি লিপিটো হৈছে অসমীয়া লিপি বা কামৰূপী লিপি। এই লিপিৰেই এই সকলো ভাষাৰ ব্যৱহাৰ কৰা হৈছিল লিখিত ৰূপত। তাৰ সাহিত্য সৃষ্ট বা কিবা শিলালিপি কিছুমান আছিল। এতিয়া ভাস্কৰ বৰদলৈয়ে ঘোষণা কৰিছে যে খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত, মানে 400 BC, তেতিয়া যিখন শিলালিপি পোৱা গৈছে, সেই শিলালিপিৰ 99% আখৰ অসমীয়া আখৰ বা অসমীয়া আখৰৰ আদিৰূপ, আৰু শব্দবিলাকো সেই 99% শব্দ অসমীয়া শব্দ। সেই হিচাপত তেখেতে গৱেষণা কৰি পাইছে যে অসমীয়া ভাষাতকৈ সংস্কৃত ভাষাটো 500 বছৰৰ পিছৰহে মাথোন। অসমীয়া ভাষাতকৈ সংস্কৃত ভাষা পিছত এই দাবী কৰিছে, আৰু এটা প্ৰত্যাহ্বানো তেখেতে জনাইছে। আৰু কোনো ভাষাতত্ত্ববিদে এই সম্পৰ্কে ক'বলৈ আহিব পৰা নাই বা চেলেঞ্জটো গ্ৰহণ কৰিব পৰা নাই।
এতিয়া বাঙালী ভাষাৰ পৰা বাংলা ভাষাৰ পৰা অসমীয়া ভাষা উদ্ভৱ হোৱা কথাটো তেনেই মিথ্যা। এইটো আজি লাহে লাহে প্ৰমাণিত হ'ব ধৰিছে, কিয়নো বাংলাৰ নিজা ধ্বনিতত্ত্ব আৰু নিজা লিপিয়েই নাই। তেওঁলোকে অসমীয়া লিপিকে ব্যৱহাৰ কৰে, ওলোটাই কয় যে বাংলাৰ পৰা বাংলা লিপিহে আমাৰ অসমীয়া লিপি। এইটো গোকাত মিছা কথা। অসমীয়া ভাষাত বা কামৰূপতেই অসমীয়া ভাষা চিলতীয় বা এই ৰংপুৰী বা চাটগাঁয়া আদি যিবিলাক আমাৰ আঞ্চলিক ভাষা আছে, স্বতন্ত্ৰ ভাষা, নিজা লিপি থকা, নিজা ধ্বনিতত্ত্ব থকা ভাষাবিলাক আছে, এই ভাষাবিলাকত পোনপ্ৰথম লিখিত সাহিত্য হৈছে চৰ্যাপদ। নাথ যোগীসকল তথা বুদ্ধিষ্ট মংকসকলে যেতিয়া ভাৰতৰ পৰা বিতাড়িত হৈ এইফাললৈ আহিছিল, তেওঁলোকে ইয়াত কিছুমান কবিতা লিখিছিল। সেইসমূহক চৰ্যাপদ বুলি কোৱা হয়, আৰু সেই চৰ্যাপদবিলাকক অসমীয়া ভাষাৰ আদিমূল বুলি ক'ব পাৰি। অসমীয়া ভাষাৰ দাবী আটাইতকৈ উচ্চ চপা বুলি প্ৰফুল্ল চন্দ্ৰ ৰায়, বঙালী ভাষাবিদ, সুনীতি কুমাৰ চাটাৰ্জী আদিয়েও স্বীকাৰ কৰি গৈছে, ঘোষণা কৰি গৈছে যে অসমীয়া ভাষাই যদি দাবী কৰে যে বাংলা অসমীয়া ভাষাৰ পৰাহে ওলোৱা ভাষা, তেতিয়াহ'লে আমি বঙালীসকলে একো ক'ব নোৱাৰিম, কোনো যুক্তি নাই বুলি। সেই চৰ্যাপদবিলাকত কামৰূপ শব্দটো উল্লেখ আছে। চৰ্যাপদতেই কামৰূপ শব্দটো উল্লেখ আছে যে কামৰূপত গৈ মানে দিনত মহিলাসকলে কামৰ ভাও ধৰে, মানে আৰু ৰাতি হ'লে কামৰূপ বজাৰলৈ যায়, এনেকুৱা ধৰণৰ চৰ্যা আছে। আৰু চিলতীসকলেও সেই চৰ্যাৰ ওপৰত দাবী কৰিব পাৰে, কাৰণ চিলত দেশখনো অসমৰ লগত সংযোজিত আছিল, আৰু চিলতীয় ভাষাটো অসমীয়া ভাষা বা ৰংপুৰী ভাষা এইবিলাক ভগ্নী ভাষা বুলি কোৱা হয়। এই গৱেষণাবিলাক এতিয়া ওলাইছে, কিন্তু তাৰ আগতে বাংলা ভাষাটোৱে বহুত সমৃদ্ধি পালে, সমৃদ্ধ হ'ল, উন্নত হ'ল, আৰু তেওঁলোকৰ সংখ্যা বহু বেছি। এইকাৰণে তেওঁলোকৰ মানে এটা দাবী, পণ্ডিত কিছুমানো সৃষ্টি হ'ল, তেওঁলোকে দাবী কৰে। আৰু অসমলৈ তেতিয়া অসমৰ তিৱা ৰজা বা লালুং ৰজা বা কছাৰী ৰজা, আহোম ৰজা ইত্যাদি ৰজাবিলাকে শিক্ষা দীক্ষা প্ৰসাৰৰ কাৰণে আৰু পশ্চিমীয়া নতুন ধান, শস্য, বীজ ইত্যাদি আনিবৰ কাৰণে সেই অঞ্চলৰ কিছু মানুহক ইয়ালৈ আনিছিলে, যে ব্ৰাহ্মণসকল, কায়স্থসকল, ভূঞাসকল, এওঁলোকক আনি ইয়াত থাপিছিলে তেওঁলোকৰ উপকাৰৰ নিমিত্তে। সেইসকলৰ উত্তৰসূৰী যিসকল অসমীয়া পণ্ডিত লিখক আগবঢ়া হ'ল, তেওঁলোক অলপ উন্নত উচ্চবৰ্ণৰ মূলৰ ভাৰতৰ পৰা অহা, ভাৰতৰ বুলি কওঁতে আমি এতিয়া বংগদেশ নদীয়া অঞ্চল বুলিম, সেই অঞ্চলৰ পৰা অহা সেইসকলৰ বংশধৰ অসমীয়া হৈ যোৱাসকলেও মানে এই কথাটো মানি ল'লে যে বাংলাৰ পৰা অসমীয়া হৈছে বুলি। এনেধৰণে কোনোৱে আনকি অসমত বাংলা ভাষা প্ৰৱৰ্তন কৰিব লাগে বুলিও অসমীয়া নেতাই দাবী কৰিছিলে এটা সময়ত। আৰু সেয়েহে যেতিয়া অসমখন ব্ৰিটিছৰ অধীনলৈ গ'ল আৰু বেংগলৰ লগত একেলগে প্ৰশাসনত অন্তৰ্গত কৰিলে, তেতিয়া বঙালীসকলেও দাবী কৰিলে, আৰু তেওঁলোকে চাকৰি বাকৰি কিছুমান আগেই পাইছিলে পঢ়া শুনা আগেই কৰাৰ কাৰণে। তেওঁলোকে দাবী আৰু অসমীয়া আগবঢ়া দুই এজন নেতাৰ দাবীত ব্ৰিটিছেও সুবিধা হোৱাৰ কাৰণে অসমীয়া ভাষাটো আঁতৰাই দি 1836 চনত বাংলা ভাষা প্ৰৱৰ্তন কৰিলে ৰাজ্য ভাষা হিচাপে অসমত। সেইটো বাৰু পিছত 1872 চনত আকৌ অসমীয়া প্ৰৱৰ্তিত হ'ল। এই কথাখিনিকে মানে বহু যুগ ধৰি চলি গ'ল, কিন্তু এতিয়া প্ৰমাণিত হৈছে লাহে লাহে যে এই এছিয়া মহাদেশৰ এইটো অঞ্চল, মানে দক্ষিণ এছিয়াৰ মানে এটা শিক্ষাৰ কেন্দ্ৰ বা শস্য, বীজ ইত্যাদি উৎপাদনৰ কেন্দ্ৰ, সকলো ফালে আগবঢ়া এখন দেশ আছিল অসম, বা তেতিয়া নাম আছিল বেলেগ, কামৰূপ, তাৰ মাজত প্ৰাগজ্যোতিষপুৰ, এনেকৈ হৈছিলে। বঙালীসকলৰ দাবীটো সম্পূৰ্ণ অমূলক। এতিয়া সংস্কৃতিটো বাংলাৰ অসমীয়াৰ পৰা বহুত 500 বছৰ পিছত বুলি ডক্টৰ ভাস্কৰ বৰদলৈয়ে কৈছে। সেয়া তেওঁ তথ্য সহকাৰে কৈছে। তেওঁ এখন কিতাপ লিখিছে, মই এই মুহূৰ্তত কিতাপখনৰ নামটো পাহৰি গৈছোঁ, যে লিপি সম্পৰ্কে তেওঁ লিপি বিশাৰদ মূলতঃ। আৰু একেধৰণেৰে চিলত দেশৰ, মানে বাংলাদেশৰ এতিয়া চিলতীয় এজন ভাষা গৱেষক হাছান চিলতী বুলি, তেওঁ নিউয়ৰ্কত থাকে, তেখেতেও এই ধৰণে অধ্যয়ন কৰি অসমীয়া, ৰংপুৰী, চাটগাঁয়া, চিলতীয় আদি ভাষাবিলাক বাংলাৰ লগত কোনো সম্পৰ্কই নাই, আৰু নিজা ধ্বনিতত্ত্ব থকা, নিজা লিপি থকা এই ভাষাবিলাক বাংলাৰ কোনো উপভাষা নহয় বুলি তেখেতে প্ৰমাণ কৰিছে। এতিয়া আপুনি কৈছে যে অসমীয়া ভাষাৰ
মানে সৃষ্টি হোৱাৰ আগতে বড়ো কছাৰী বা আহোমসকল যেতিয়া আহিছিলে তেতিয়া ছাপ'জ ধৰি লওক বড়োসকল সেই চিৰাং ছাইডৰ পৰা আহিলে, কোকৰাঝাৰ ছাইডৰ পৰা, আহোমসকল ইয়াৰ পৰা, তেতিয়া তেওঁলোকৰ মাজত যেতিয়া কমিউনিকেশ্যন কৰিব লগা হৈছিল তেতিয়া তেওঁলোকে কোনটো ভাষা লৈছিলে আপুনি? সেই গতিকে মই আগতেও কৈছোঁ যে তেতিয়া এই অসমীয়া ভাষাৰ এটা কেঁচা ৰূপ সৃষ্টি হৈছিল, কেঁচুৱা ৰূপ তেতিয়াই। আহোমসকল বাৰু পিছত আহিছিল 1228, কিন্তু এওঁলোকে খ্ৰীষ্টপূৰ্ব বহুত আগতেই অহা, চুতীয়াসকলৰ পিছত আহোম আহিছিলে। আচ্ছা, এওঁলোকে যিটো ভাষা ক'বলৈ চেষ্টা কৰিছিলে, তেতিয়া যিহেতু এইবিলাক পাহাৰীয়া মানুহ, পাহাৰীয়া জনজাতি, গতিকে তেওঁলোকৰ ভাষাটো হয় ট'নেল, মানে উচ্চাৰণবিলাক ট'নেল, আৰু যিবিলাক সমতল ভূমিৰ মানুহৰ ভাষা সেইবিলাক হয় নন ট'নেল বুলি কয়। গতিকে মেক্সিমাম শব্দ নিজৰ নিজৰ শব্দই, প্ৰতিটো জনজাতিৰ দোৱানৰ নিজৰ মাতৃভাষাৰ শব্দবোৰ এটা দুটা শব্দ, ইয়াৰ স্থানীয় কিছুমান শব্দ তেওঁলোকে নিৰ্মাণ কৰি লৈছিলে। অসমীয়া ভাষাটো তেনেকেই বজাৰ কেন্দ্ৰিক ভাষা এটা, মানে বজাৰত সৃষ্টি হোৱা ভাষা বুলি কোৱা হৈছে, সাহিত্যত বা কিতাপত সৃষ্ট ভাষা নহয়। এতিয়া মানে সংস্কৃত ভাষাটোক কিয় তেওঁ মানে 500 বছৰ অসমীয়াতকৈ পিছৰ বুলি কৈছে, কিয়নো অসমীয়া প্ৰমাণ পোৱা গৈছে যে 4ৰ্থ শতিকাত সংস্কৃতটো হয়তো প্ৰাকৃতৰ পৰা সৃষ্টি হৈ বহু পিছত সৃষ্টি, ঋগ্বেদ লিখা হৈছে 1464 চনত, ঋগ্বেদ খ্ৰীষ্টাব্দ। আমাৰ আটাইতকৈ পুৰণি কিতাপ সংস্কৃত ভাষাত লিখা, কাগজত লিখা, দেৱনাগৰী লিপিয়ে লিখা কিতাপখনৰ নাম হৈছে ঋগ্বেদ। সেই সংখ্যাটো কেতিয়া ছপা হৈছিল? 1464 চন, 1464 AD। সেইটোৱে আটাইতকৈ পুৰণা নিদৰ্শন সংস্কৃত ভাষাৰ। যদি সেয়ে হয়, 4th BC, 400 BC-ত অসমীয়া ভাষাৰ লিপি আৰু শব্দ পোৱা গৈছে। আৰু সংস্কৃতৰ আটাইতকৈ পুৰণা কিতাপখন হৈছে ঋগ্বেদ, আৰু সেইখন হৈছে লিখিত ৰূপটো পাইছে 1464 চনত। ডিফাৰেঞ্চ চাওক। আমাৰ শংকৰদেৱ, মাধৱদেৱ তেওঁলোকে অসমীয়া ভাষা মানে প্ৰচলন কৰিছিল বা তেওঁলোকে ইউজ কৰিছিল নে সেই ভাষাটো, অসমীয়াটো? সেইটো ভাষাই ইউজ কৰিছিলে। ব্ৰজাৱলী ভাষাটো সেই ধৰণৰে, তেনেকৈ তেওঁ সৃষ্টি কৰি লৈছে। যিহেতু তেওঁ বাহিৰতো প্ৰচাৰ কৰাৰ কথা আছিলে, মৈথিলীৰ শব্দ আনিছে, ব্ৰজ বুলি কৈছিলে আগতে, এইটো মানে বা হিন্দবী বুলিও কয়, সেইবিলাক ভাষাৰ ওচৰ চাপিছে। মানে ভাষাতত্ত্ববিদ আলোক ৰয়ে এখন কিতাপ লিখিছে, হিন্দী ভাষাটো যেনেকৈ নিৰ্মাণ কৰিছিলে তেনেকৈ সংস্কৃত ভাষাটো মানুহ কেইজনমান, পণ্ডিত কেইজনমান বহি মিলি সৃষ্টি কৰা এটা ভাষা আছিল। ঋগ্বেদতে উল্লেখ আছে যে এইখন লিখা হৈছে আমি কেইজনমানে পণ্ডিতে বনাই কৰি নিৰ্মাণ কৰি লোৱা এটা ভাষা। এইটো ভাষা ক'তো নাই। আকৌ এইটো মেক্স মুলাৰে কৈ গৈছে যে সংস্কৃত ভাষাটো যদি আৰ্যসকলে লৈ আহিছিল, তাৰ কি প্ৰমাণ আছে? যি মেক্স মুলাই কৈছিল যে আৰ্য নামৰ এটা জাতিয়ে গৈ হৰপ্পা, মহেঞ্জোদাৰো সভ্যতা ভাঙিছিল বুলি কৈছিল, সেই কোনো তথ্য প্ৰমাণ দিব নোৱাৰাৰ কাৰণে এতিয়া যিহেতু DNA পৰীক্ষা কৰাৰ অন্তত প্ৰমাণ ওলাল যে আৰ্যসকলৰ কোনো তেজ, গুণ, বল, চুলি বা দাঁত ইত্যাদি, লাওখোলা ইত্যাদি কোনো মিল নাই ভাৰতবৰ্ষৰ বৰ্তমান অধিবাসীসকলৰ লগত, অৰ্থাৎ আৰ্য নাছিল। তেতিয়াহ'লে আৰ্যসকল আচ্ছা যদি নাছিল বুলি এতিয়া মেক্স মুলাৰে ঘোষণা কৰি গ'ল 1888 চনত। যদি আৰ্যসকল আহিছিল বুলি ধৰি লোৱা যায়, তেতিয়াহ'লে তেওঁলোকে কি ভাষা লৈ আহিছিল? এতিয়া এই বাঙালী সাহিত্যিক বা সংস্কৃত সাহিত্যিকসকলে দাবী কৰে যে সংস্কৃত ভাষা লৈ আহিছিল। তেতিয়াহ'লে এতিয়া যদি আৰ্য নাছিলে, সংস্কৃত ভাষাটো ক'ৰ পৰা ওলাল? তেওঁলোকৰ ভাষাটো কি আছিল? এই সম্পৰ্কে কোনো গৱেষকে কোনো তথ্য দিব পৰা নাই। আকৌ সংস্কৃত ভাষাৰ পৰাই যে সকলো ভাষা, আঞ্চলিক ভাষাবিলাক সৃষ্টি হৈছে, এয়া গৱেষণা কোনে কৰিছিল? কোনো গৱেষকৰ নাম নাই, কোনো তথ্য নাই, কোনো কিতাপ নাই, কোনো ক্ৰনলজি নাই। এইকাৰণে ডক্টৰ বৰদলৈয়ে দাবী কৰিছে যে সংস্কৃত ভাষাৰ পৰা অসমীয়া ভাষা ওলোৱাটো সম্ভৱ নহয়, কিয়নো সংস্কৃত সেই সময়ত দেৱ ভাষা বুলি কোৱা হৈছিল। আৰু সংস্কৃত ভাষা পঢ়িলে, শুনিলে আমাৰ তলজাতৰ হিন্দুবিলাকক বা তলজাতৰ নাগৰিকবিলাকক কাণত সীহ ঢালি দিবলৈ কোৱা হৈছিল। অৰ্থাৎ বিদ্যা চৰ্চা কৰাৰ পৰা ক্ষুদ্ৰজাতৰ মানুহক আৰু মহিলাসকলক বঞ্চিত কৰি ৰখা হৈছিল, যে এইটো কেৱল পুৰোহিত, ব্ৰাহ্মণ, উচ্চ বংশৰ মানুহখিনিয়েহে কিতাপ পঢ়িব পাৰিব, আনে পঢ়িব নোৱাৰিব। যিহেতু সংস্কৃত ভাষাটো নিষিদ্ধ আছিল কেইজনমান মানুহৰ মাজতে আবদ্ধ, পণ্ডিতসকলৰ মাজত, তেনেহ'লে সেই ভাষাটো যিহেতু সাধাৰণ মানুহে ভাৱ প্ৰদান, আদান প্ৰদানৰ কাৰণে ব্যৱহাৰেই নকৰে, তেতিয়াহ'লে সেইটোৰ পৰা কেনেকৈ বেলেগ এই ভাষাবিলাক সৃষ্টি হ'ল?
এই প্ৰশ্নটো কৰোঁতে এতিয়া ভাষাতত্ত্ববিদবিলাকে সংস্কৃতৰ পৰে থকা বা বাংলাৰ পৰে থকা পণ্ডিতসকলে এতিয়া উত্তৰ দিব নোৱাৰি পলায়ন কৰিছে। মানে মূলত কথাখিনিয়ে যে সেই লিপিবিলাক সংস্কৃতৰ লিপিটো দেৱনাগৰী, আমাৰটোকো তেওঁলোকে পূব মাগধী এনেকৈ বুলি ক'লে, কিন্তু আচলতে সেইটো হ'বগৈ পাৰে, ভাষাবিদসকলে এইবিলাক উলিয়াব। কিন্তু আমি সাধাৰণ পাঠক হিচাপে বা সাধাৰণ লিখক হিচাপে আমি এইটোৱেই এতিয়া প্ৰমাণ পালোঁ যে খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাত অসমীয়া ভাষাৰ নিদৰ্শন আছে, চিলঠিৰো আছে তাৰ পিছে আৰু এইটো কামৰূপ অঞ্চলৰ আছিলতো বাংলাদেশখনো, গতিকে সেই ভাষাবিলাকো আমাৰ লগত মিলে, বহুত মানে ৮৮% মিল আছে। মণিপুৰীত আছে, মণিপুৰীও এটা সময়ত অসমীয়া লিপিয়ে লৈছিলে, এতিয়া বাংলা লিপি লয়। এই সংস্কৃতৰ কিন্তু নিদৰ্শন, লেটেষ্ট নিদৰ্শন ঋগ্বেদখন যিখন ৰাষ্ট্ৰসংঘক আমাৰ ভাৰত চৰকাৰে জমা দিছে যে এইটো ক্লাছিকেল মৰ্যাদা পাবৰ কাৰণে, সেই কিতাপখনৰ চন তাৰিখ হৈছে 1464 AD, মানে খ্ৰীষ্টাব্দ, মানে চন। আৰু অসমীয়া ভাষাটো ৪ৰ্থতে ওলাইছে, 400 BC ওলাইছে। তো কিমান ডিফাৰেঞ্চ আহিল। ডক্টৰ বৰদলৈ 500 বছৰ পিছৰ বুলি কৈছে সংস্কৃত ভাষা অসমীয়াতকৈ। কিন্তু এই এপাহত আমি যাওঁ যে বাংলাটো কেনেকৈ হ'ল। বাংলা এইটো দাবী অমূলক, বিভ্ৰান্তিমূলক আৰু পৰিচালনামূলক আৰু আধিপত্যবাদৰ এটা নিদৰ্শন। কিয়নো বাংলা ভাষা আৰম্ভ হৈছে ১০ম শতিকাত। অসমীয়া ভাষাৰ মানে সম্পূৰ্ণ এটা সমৃদ্ধ ৰূপ, এটা চৰ্যাপদ আদি লিখা সময়ৰ ৰূপটো ২য়, ৩য়, ৪ৰ্থ শতিকা মানে AD খ্ৰীষ্টাব্দ। আৰু বাংলাটো হৈছে ১০মৰ পৰা আৰম্ভ হৈছে, দ্বাদশত সম্পূৰ্ণ হৈছে বুলি কোৱা হয়। হিন্দীটোতো ১৮০০ চনমানত হৈছে, নিৰ্মাণ হৈছে স্বাধীনতাৰ সময়ত। ১৮০০। হিন্দী ভাষাটো এটা নিৰ্মাণ কৰা ভাষা, সংস্কৃতৰ পৰা এনেকৈ বিভিন্ন অভিজাত শ্ৰেণীয়ে ৰাষ্ট্ৰভাষা হিচাপে যাতে অভিজাত শ্ৰেণীয়ে কোৱা ভাষাটো হয়, সেইকাৰণে হিন্দী এটা বনোৱা ভাষা। কিন্তু এটা ভাষাৰ সৃষ্টি হ'বলৈ হ'লে ১০০ৰ পৰা ১০০০ বছৰ লাগে, আৰু তেওঁলোকে ২-৩ দিনতে এইটো ভাষা নিৰ্মাণ কৰিছিল, হিন্দী। তাৰ আগতে আমাৰ ভাৰতবৰ্ষত চলি থকা সকলোৰ মাজত সমানে চলি থকা ভাষাটো আছিলে উৰ্দু, হিন্দী বা সাধাৰণ হিন্দী, যিবিলাক ভোজপুৰী, মৈথিলি ইত্যাদি কোৱা যায়, ডাইলেক্টবিলাক, সেইবিলাক ভালকৈ চলিছিল। সেইবিলাক ভাষাই আচলতে ভাৰতৰ ৰাষ্ট্ৰভাষা হিচাপে দাবী এটা কৰিব পাৰিলেহেঁতেন। তেওঁলোকে ৰাতাৰাতি হিন্দু অভিজাতসকলে নিৰ্মাণ কৰিলে হিন্দী ভাষা সংস্কৃতৰ পৰা, আৰু উৰ্দু মানে মুছলমান অভিজাতসকলে মানে উৰ্দুত আকৌ পাৰ্চিয়ান ভাষাবিলাক শব্দবিলাক বেছিকৈ ইউজ কৰি সেইটো আৰু দুৰ্বোধ্য আৰু টান কৰি পেলালে। উৰ্দুটো এটা পাৰ্চীকৰণ হ'ল আৰু হিন্দীটো হ'ল সংস্কৃতকৰণ। গতিকে এতিয়া বাংলা ভাষাটোৰ বাংলা জাতিটো কেতিয়া জন্ম হ'ল? বঙালীসকলতো শ্ৰীলংকান ভেদা উপজাতি এটাই জীৱিকাৰ সন্ধানত, যিবিলাক মাছমৰীয়া বা তেনেকুৱা জনজাতি ক'লা মলা ৰঙৰ এটা এজাক মানুহ আহি এই নদীয়া অঞ্চলত বসবাস কৰিবলৈ আহি, আৰু তাত থকা চাওতাল, মুণ্ডা, ঝাৰখণ্ডী, আজিকালি উৰিয়া, এনেকুৱা মানুহবিলাকৰ মানে সংমিশ্ৰিত হ'ল, আৰু তেওঁলোকৰ মাজত এটা কিচিৰি মিচিৰি জাতীয় এনেকুৱা এটা দোৱান সৃষ্টি হ'ল। সেই দোৱানটোৰে তাতে মানে তেওঁলোকে ভাৱ বিনিময় কৰে। তেতিয়া সেই জেগাটোৰ নাম বংগ দিছিলে মোগলে। বংগ নামৰ দেশো নাছিলে, বংগদেশ বুলি। আকৌ আমাৰ ঋষিমুনিসকলৰ কিতাপত লেখা আছে যে সেই বংগভূমিখনত চাণ্ডাল নামৰ জাতি এটা বাস কৰে। এই বাঙালীসকলক চাণ্ডাল বোলা হৈছিল, তেওঁলোকক মানে বৰ্জিত আছিল, অন্য ব্ৰাহ্মণ ঋষিমুনি লেখক সাহিত্যিক তালৈ নগৈছিল। বঙালীসকল সেইসকল ভেদা উপজাতি, চাওতাল, মুণ্ডা, উৰিয়া এনেকুৱা সকলৰ মাজত মিশ্ৰিত হ'ল, আৰু তেওঁলোকৰ এটা নতুন ভাষাৰ সৃষ্টি হ'ল। সেই ভাষাটোক ব্ৰিটিছে আহি বেংগলী নাম দি প্ৰশাসনৰ সুবিধাৰ কাৰণে বাংলা ভাষাৰ নামটো তেতিয়াহে পাইছে। কিন্তু অসমীয়া ভাষাত তেতিয়া কিতাপ ৰচনা হৈ আছে, চিলঠীয়া ভাষাত শিলালিপি কিবা কিবি লিখা হৈছে। গতিকে এই বাংলাৰ পৰা অসমীয়া ওলোৱাটোতো মিছা কথা, ইভেন সংস্কৃতৰ পৰাও নাই ওলোৱা বুলি এতিয়া ডক্টৰ বৰদলৈয়ে কয়। গতিকে মই সেই বিষয়টো ছাপোৰ্ট কৰোঁ, সমৰ্থন কৰোঁ। এই মুহূৰ্তত সেইটোৱে মোৰ বক্তব্য। মাজতে সেয়া কলকাতা লিফ্ট এটাত আপোনাৰ সেয়া কাজিয়া লাগিলে, আপোনাৰ সেই মাজতে আপুনি যে গম পাইছেনে নাই নাজানো, কলিকতা লিফ্টত এই বিষয় লৈ এটা তৰ্কাতৰ্কি হৈছিল, আৰু মাজতে জুবিনেও কৈছিল যে অসমীয়া ভাষাটো বোলে তেওঁৰ মতে ২০০ বছৰহে পুৰণা। সেয়া চাগে কি ক'ব আপুনি এইটো? জুবিনৰ কথাৰ একো ভৰসা নাই নহয়। জুবিনে তেওঁ গায়কহে মাথোন, আৰু তেওঁৰ গানৰ শিল্পী।
তেওঁ ভাষা তত্ত্ববিদো নহয় বা লেখকো নহয়। তেওঁ কেজুৱেলি কৈছে এইটো, মানে হয়তো এটা ৰাতি কৈছিল চাগে, তেনেকুৱা হ'ব পাৰে। তেওঁ বহুত অদ্ভুত কথা কৈ দিয়ে, কিন্তু আকৌ ৰাতিপুৱালৈ পাহৰি যায় কিন্তু দেই। গতিকে সেইটো বিষয় নাহে। কিন্তু বাংলা অসমীয়াতকৈ বহুত, বা বঙালী পণ্ডিতসকলে স্বীকাৰ কৰি থৈ গৈছে যে বাংলা ভাষাটো অসমীয়াতকৈ বহুত নতুন, 10ম শতিকাত আৰম্ভ হৈছে, মানে 10th। আৰু অসমীয়া ভাষাটো 4th BC তাৰ আছে, 400 BC। 4th বুলি কৈছে ভুল কথা, 400 BC, মানে 400 মানে বহুত পিছত। আৰু হিন্দীটো সেয়া আধুনিক যুগত, এই ব্ৰিটিছৰ দিনত, ব্ৰিটিছে যেতিয়া স্বাধীনতা দিও কৰিছে তেতিয়া হিন্দীটো। গতিকে অসমীয়া পুৰণি, বহুত প্ৰাচীন। আৰু এতিয়া এছিয়াৰ মূল কেন্দ্ৰ অসম বুলি কোৱা হৈছে। আনকি অসমৰ পৰাই চাউলৰ বীজবিলাক বোলে গৈ, ধানৰ বীজ কিছুমান গৈ ইউৰোপ পাইছিলে, সেই ধৰণৰ তথ্য ওলাইছে। আৰু আমাৰ মানুহখিনি পিছত যেতিয়া আৰ্যসকলৰ বা ব্ৰাহ্মণসকলৰ, ব্ৰাহ্মণ্য ধৰ্মটো আমাৰ এইটো অঞ্চললৈ আহিল, তেতিয়া ইয়াত প্ৰচলিত ধৰ্মবিলাক আছিল কিবা বুদ্ধ আছিল, বৌদ্ধিষ্ট আছিল, আৰু এই টাওবাদ আছিল, আহোমসকলে লৈ অহা, আৰু আছিলে ফুৰালং ধৰ্ম। লাচিত বৰফুকনটো হিন্দু নাছিলে তেতিয়ালৈকে, হিন্দু ধৰ্ম মানে আমাৰ ইয়াত এডাপ্ট হোৱা নাছিল। চিলঠীয়াসকলেও তেনেকৈ প্ৰথমতে বুদ্ধিষ্ট আছিল, তাৰপিছতে ইছলাম হ'ল, তাৰপিছতে আকৌ কিছুমান খ্ৰীষ্টিয়ানো হ'ল আৰু মানে ব্ৰাহ্মণ্য ধৰ্মটো সোমাল। তেতিয়া চিলেটখনৰ নাম দিলে শ্ৰীহট্ট, ব্ৰহ্মপুত্ৰ লোহিত, মানে এইটো এটা বড়ো নাম, লোহিত। সেইটো নামটো সলাই তেওঁলোকে কৰিলে কি, হিন্দুকৰণ কৰিবৰ কাৰণে ব্ৰহ্মপুত্ৰ নাম দিলে। আহোমসকলৰ দেৱতাজন লেংডনক তেওঁলোকে হেৰি পালে, ইন্দ্ৰ বনাই পেলালে। মানে সংস্কৃতকৰণ চলিল, কামাখ্যা এনেকুৱা কথা কয়। এইটো এটা ট্ৰাইবেলসকলৰ উপাসনাস্থলী আছিল, সেইটো তেওঁলোকে দখল কৰি কামাখ্যা কৰি পেলালে। আৰু নতুন এটা ধাৰণা সৃষ্টি কৰিলে যে শিৱই হেৰিয়াক লৈ যাওঁতে, সতী লৈ যাওঁতে কিবা এটা খহি পৰিছিল অংগ এটা, সেইকাৰণে সেইটো হ'ল। সেইটো মিছা কথা। তদুপৰি কামৰূপ নামটোত কামদেৱ যে ভস্ম হৈ গৈছিল শিৱৰ তাপত, সাপত, আকৌ পুনৰ জন্ম পালে সেই কামৰূপতে, সেইকাৰণে কামৰূপ হ'ল বুলি এটা ধাৰণা ব্ৰাহ্মণসকলে প্ৰচলিত কৰিলে। সেইটোও মিছা কথা। মানে মূলতঃ হিন্দু আধিপত্যটো বৃদ্ধি কৰিবৰ কাৰণে, হিন্দু মানে আকৌ এইটো সাধাৰণ হিন্দু নহয়, এই ব্ৰাহ্মণ্যবাদী হিন্দু, বৰ্ণবাদ যিটো। ব্ৰাহ্মণসকলে ওপৰত থাকিব, তলত চব বাকীখিনি সাধাৰণ আম হিন্দুবিলাক তলতীয়া হিন্দু বা নিম্ন জাতৰ হিন্দু হ'ব। এই মতবাদটো প্ৰচলিত কৰিবৰ কাৰণে এই জেগাবিলাকৰ নাম সলাই পেলাইছিল। আৰু মেক্সিমাম সংস্কৃত শব্দ আমাৰ অসমীয়ালৈও তেওঁলোকে আনিছিল। সেইকাৰণে অসমীয়া ভাষাৰ লগত সংস্কৃত ভাষাৰ এটা সম্পৰ্ক হ'ল। এই ব্ৰাহ্মণসকলৰ প্ৰৱেশৰ লগে লগে যেতিয়া ব্যাপক হাৰত সংস্কৃতকৰণ কৰা হ'ল। কিন্তু অসমীয়া ভাষাৰ যিটো ট্ৰাইবেল থাচ বা ট্ৰাইবেলৰ অৱদান, যিটো টোনেল যিটো একচেণ্ট, মানে উচ্চাৰণ, ধ্বনিতত্ত্ব ইত্যাদিবিলাক বেছ থাকি গ'ল। এতিয়া লাংখাই পৰিল। লাংখাই শব্দটো টোটেলি আহোম শব্দ, ঠেনঠেনাই আছে আহোম শব্দ। লাচিতক লাচিত বনাই লা হাইফেন চিট, প্ৰথম চত হস্বৰিকাৰ খণ্ডাত, এইটোৱে তাৰ নাম, লাচিত। পিম্ফা বা চুতামলা, এনেকুৱা ধৰণৰ নামবিলাক আছে। এতিয়াও আমাৰ সেই যিমানবিলাক জেগা আছে, আছে, নদীৰ নামবিলাক মেক্সিমাম নদীৰ নাম, দিখৌ, দিবং, দিহিং ইত্যাদি, এইবিলাক চব বড়ো শব্দ। এইবিলাকতো আৰু তেওঁলোকে আৰু বেলেগ নাম দিব নোৱাৰিলেগৈ। ঠিক সেই কথাটো এতিয়াও চলি আছে। এতিয়া হোজাইটো হৈছে ডিমাছাসকলৰ এটা ছেক্ট, উপাধি লেখে হোজাইসকলৰ আদি বাসস্থান আছিল বা ৰাজত্ব আছিল সেই হোজাই অঞ্চলত। সেইকাৰণে জেগাটোৰ নাম হোজাই। এতিয়া সেইটো সলাই শ্ৰীমন্ত শংকৰদেৱ নগৰ কৰিব খুজিছে। অৰ্থাৎ এতিয়াও আৰ্যীকৰণৰ প্ৰচেষ্টাটো বা সংস্কৃতকৰণৰ বা হিন্দুত্ববাদীকৰণৰ প্ৰচেষ্টাটো, বামুণীকৰণৰ প্ৰচেষ্টাটো চলি আছে। এতিয়াও সেই আগৰ সেই প্ৰভাৱটো কিন্তু এতিয়াও মানে আপোনাৰ দেখা পোৱা যায়, মানে এতিয়া সমাজতো সেই যিটো মানে বামুণে ডমিনেট কৰি ৰাখিব বিচাৰে, সেই আধিপত্যবাদটো তেওঁলোকে চলাই থাকিব বিচাৰিছে। আৰু এইটো কেনেকৈ হ'ল যে স্বাধীনতাৰ সময়ত যেতিয়া ঘূৰণীয়া মেজমেল হ'ল, ABC গ্ৰুপৰ ক'ত ৰাজ্যবিলাকে যোগদান কৰিব,
যে এ মানে ইণ্ডিয়া হিন্দু ইণ্ডিয়া বি মানে পাকিস্তান চি মানে নিৰপেক্ষ এনেকৈ কোন থাকিব এইটো অপশ্যন দিয়া হৈছিল নহয় তেতিয়া অসম অট'মেটিকেলি অসমে ক'লে বাৰু আমি ইণ্ডিয়াত থাকিম ক'লে সেইটো যদি অসমৰ প্ৰতিনিধিজন হিচাপে ভীম্বৰ দেউৰী জনজাতীয় মানুহ বা ৰূপনাথ ব্ৰহ্ম জনজাতীয় মানুহ নাইবা সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই এইকেইজন কংগ্ৰেছৰ লিডাৰ আছিল তেওঁলোকৰ যিকোনো এজন মানে ভীম্বৰ দেউৰী চিলেক্ট হৈছিলে যে তেওঁ গৈ ব্ৰিটিছৰ আগত ক'ব যে আমি স্বাধীন হৈ থাকিম বা আমি ক'ত থাকিম ক'ব ৰাতাৰাতি গোপীনাথ বৰদলৈৰ নেতৃত্বত ব্ৰাহ্মীণ লবিটোৱে উচ্চ বৰ্ণৰ যিখন ভাৰত মূলৰ অসমীয়াসকলে কংগ্ৰেছৰ নেতাসকলে ভাবিলে সৰ্বনাশ হ'ব এওঁলোকে গৈ চিধা ক'ব স্বাধীনতা লাগে আৰু অসম স্বাধীন আছিল সকলো যুক্তিতে অসম স্বাধীন হৈ যাব তেতিয়া স্বাধীন হৈ গ'লে আকৌ কি হ'ব এখন ট্ৰাইবেল ষ্টেট হৈ যাব মানে জনজাতীয় দেশ হ'ব জনজাতীয় দেশ হ'লে এতিয়া মই যে প্ৰাইম মিনিষ্টাৰ হৈ আছোঁ তেতিয়া প্ৰাইম মিনিষ্টাৰ বুলি কৈছিলোঁ অসমৰ তেতিয়া ক'ত যোগদান কৰিব সেই সিদ্ধান্ত ল'বৰ নিমিত্তে যিজন নেতা নিৰ্বাচিত হৈছিল সেই নেতাজন যদি ট্ৰাইবেল নেতা এজন হ'লহেঁতেন মই আগতে উল্লেখ কৰা নামকেইটাৰ ভিতৰত তেতিয়া আমাৰ চিনেৰীটো অসমৰ বৰ্তমান দৃশ্যপথ সলনি হৈ গ'লহেঁতেন কিন্তু বৰদলৈহঁতে কি কৰিলে যে ৰাতাৰাতি আতংকিত হৈ ৰাতাৰাতি ভীম্বৰ দেউৰীৰ ঠাইত চন্দ্ৰধৰ বৰুৱা বুলি যোৰহাটৰ এজন কুলীন ব্ৰাহ্মণক প্ৰতিনিধি হিচাপে পঠাই দিলে আৰু তেওঁক কৈ পঠোৱা হ'ল যে আমি ভাৰতবৰ্ষতে যোগদান কৰিম আৰু হিন্দুস্তানত মানে ভাৰতবৰ্ষত যোগদান কৰিম বুলি ইণ্ডিয়াত যোগদান কৰিম বুলি ক'বলৈ দিলে সেইটো তেনেকেই হৈ গ'ল গতিকে ভাৰতবৰ্ষ অসমে যোগদান কৰিবলৈ বাধ্য হ'ল আৰু নহ'লে অসম স্বাধীন হৈ থাকিলহেঁতেন আজি স্থিতিয়ে বেলেগ হ'লহেঁতেন আৰু লগতে এটা গুৰুত্বপূৰ্ণ কথা হ'ল যেতিয়া স্বাধীনতা লাভ কৰিলে অসমৰ প্ৰশাসন মানে অসমৰ শাসক হিচাপে যাতে ব্ৰাহ্মণসকলেই পাই থাকে বা বৰ্ণ হিন্দুসকলৰ হাতত ক্ষমতা যায়গৈ এনেকুৱা এটা বুদ্ধি কৰিবৰ নিমিত্তে কংগ্ৰেছৰ মাজত ছফ্ট হিন্দুত্ববাদী যিসকল আছিল তেওঁলোকে কি কৰিলে যে অসমৰ 6টা জনগোষ্ঠী মূল জনগোষ্ঠী 6টা ট্ৰাইবেল জনগোষ্ঠী আছিল ব্ৰিটিছৰ দিনত তেওঁ ট্ৰাইবেল আছিল সেই ট্ৰাইবেল জনগোষ্ঠী ট্ৰাইবেলকৰণটো উঠাই লৈ জেনেৰেল কৰি মানে চিডিউল কাষ্ট কৰি দিলে চিডিউল ট্ৰাইবৰ পৰা ফলত আমাৰ অসমখন জনজাতীয় ৰাজ্য বুলি ঘোষণা কৰিবলৈ অসম্ভৱ হৈ পৰিল তেতিয়া মানে এই যিকোনো মানুহে এটা মাটি কিনিব পৰা হ'ল ভাৰতীয় মানুহেও মানে জনজাতীয় যিটো সুৰক্ষা আবেষ্টনী আছিল ব্ৰিটিছৰ দিনত সেইটো নাইকিয়া হ'ল আনকি 1872 চনৰ বেংগল ৰেগুলেশ্যন এক্ট এখন আছিল যাৰ জৰিয়তে ব্ৰিটিছে বাৰণ কৰি থৈছিল যে ইয়াতে বহিৰাগতই আহি পেলাই মাটি বাৰী কিনি মানে জনজাতীয়সকলক ঠেলিব নোৱাৰিব সেইখনো আমাৰ এই সোণোৱাল চৰকাৰৰ দিনত উঠাই পেলালে মানে অসমৰ এতিয়া সুৰক্ষা বেষ্টনী একোৱেই নাই সেইকাৰণে অসমৰ মানে স্বাধীনতাৰ সময়ত অসমৰ ট্ৰাইবেল বেল্ট আছিলে মানে মাটিবিলাকৰ সংৰক্ষণৰ ব্যৱস্থা আছিল 50% মাটি ট্ৰাইবেল বেল্টত আছিল কিন্তু এতিয়া আজি চাওক এতিয়া মাটিৰ শ্ৰেণী সলনিকৰণ কৰি ট্ৰাইবেলসকলক ঠেলি আঁতৰাই নিয়া হ'ল জনগোষ্ঠীবিলাকৰ মাজত সেইকাৰণে বিভেদৰ সৃষ্টি হ'ল গুৱাহাটীখনে বড়ো আৰু কাৰ্বিৰ আছিল এতিয়াতো তাত এজনো নাম নাই চব মাৰোৱাৰী আৰু বঙালীৰ অধীনত গুচি গ'ল ঠিক তেনেকৈ ৰাজপথৰ মাটিবিলাক গুচি গ'ল এতিয়া ট্ৰাইবেল বেল্ট বুলি অৱশিষ্ট সামান্য মাটি আছেগৈ তাকো আকৌ শ্ৰেণী বিভাজন কৰি যেনেকৈ এতিয়া ডিমা হাছাও 9000 বিঘা মাটি ডিমা হাছা আৰু কাৰ্বি মানুহক উচ্ছেদ কৰি আদানী গোষ্ঠীক দিছে তেনেকৈ ৰামদেৱক দিয়া হ'ল এই ধৰণে মাটিবিলাকৰ শ্ৰেণী সলনিকৰণ কৰি আনকি আমাৰ এই আজোৰে পাৱাৰ যিটো এতিয়া আদানীয়ে ঘোচ দিয়াৰ কাৰণে আদানীক মানে গ্ৰেপ্তাৰী ৱাৰেণ্ট জাৰি কৰিছে আমেৰিকাই সেই আজোৰে কোম্পানী আদানীৰ জৰিয়তে আহিছে কানাডাৰ কোম্পানী সেই আজোৰে কোম্পানী হস্তি দণ্ডিত বহিছে থেংক ইউ বিপ্লৱ দা আপোনাৰ কাৰণে আজি বহুত কথা আমি জানিব পাৰিলোঁ মোৰ লগতে মোৰ শ্ৰোতা বন্ধুসকলেও জানিব পাৰিলে মোৰ যিখিনি ভিউৱাৰ্ছ আছে লাষ্ট টাইম আমি এনেই আপোনাক সোধোঁ যে আপোনাৰ ফেভৰেট হিৰো ক'লে ভুল পায় ফেভৰেট এক্টৰ কোন আপোনাৰ বৰ্তমান দিনত বা পুৰণা হ'লেও হ'ব আপোনাৰ ফেভৰেট এক্টৰ কোন হয় যিহেতু আপুনি এইবিলাক লাইনতে জড়িত মানে নাটকৰ নে চিনেমা নাটকৰ চিনেমাৰ যিয়ে হওক আৰু আপোনাৰ বৰ্তমান এই মুহূৰ্তত মোৰতো আদিল হুছেইন পচন্দ হয় আৰু লগতে নানা পাটেকাৰ নাছিৰুদ্দিন শ্বাহ আমাৰ অসমৰ হ'লে আদিল হুছেইন আৰু বাহিৰৰ হ'লে নানা পাটেকাৰ আৰু নাছিৰুদ্দিন শ্বাহ আৰু নাটকৰ ক্ষেত্ৰত নাটকৰ ভাল অভিনয় কৰে মানে আমাৰ বাহাৰুল ইছলামে আৰু তেনেকুৱা
নাট্য ক্ষেত্ৰত আৰু এজন উদীয়মান অভিনেতা আছে, মানে ভাল অভিনয় কৰে, চাংকু নিৰঞ্জন নাথ। চাংকু নিৰঞ্জন নাথ। আৰু আমাৰ গ্ৰুপতো, আমাৰ ননৈ অঞ্চলৰ আমাৰ সাহিত্য পৰিষদৰ যিটো নাট্য গ্ৰুপ আছে বা আমাৰ জৰিয়তে যিসকল উঠি গৈ আছে, সেইসকলৰ মাজতো ভাল ভাল এক্টৰ কেইবাজনো আছে। তাৰ মাজত উল্লেখনীয় বিদ্যুৎ কুমাৰ নাথ, বিদ্যুৎ দা। তাৰপিছত তাৰ লগতে আমাৰ কছাৰী বুলি কওঁ আমি, আলফা পংকজ নাথ আছে, আৰু কেইবাজন আছে, প্ৰাণজিৎ বৰা আছে। ছোৱালীৰ মাজত আছিলে নিৰুমণি ভূঞা আৰু এই ময়ূৰী তামুলী, এনেকৈ বহুত আছে। এই মুহূৰ্তত সকলোৰে নাম মনলৈ অহা নাই। আমাৰ গ্ৰুপতো বহুত ভাল এক্টৰ আছে, মই নিজেও এজন ভাল এক্টৰ। অভিয়াছলি আপোনাক এতিয়া আমাৰ ৰাইজে, অসমৰ ৰাইজে এজন ভাল এক্টৰ হিচাপে নতুন চিনেমা এখনত, মানে মইতো মোৰ ফালৰ পৰা বিচাৰিম যে আপুনি ধুনীয়া ভিলেইনৰ এটা ইণ্টেলিজেণ্ট, আগৰ নিচিনা সেই ড্ৰাকুলা ভিলেইনটো নহয় আৰু এটা ইণ্টেলিজেণ্ট ভিলেইন কিছুমান থাকে নহয় হলিউডত, তেনেকুৱা এটা ভিলেইনৰ চৰিত্ৰত চাবলৈ মানে বহুত আগ্ৰহী, মানে চাব পালে ভাল লাগিব। মই কৰিবলৈতো মই সাজু আছোঁ, কিন্তু ঘটনাটো হ'ল তেনেকৈ কোনোবাই ল'ব লাগিব, কাজ কৰিব লাগিব। অসমীয়া চিনেমা বজাৰ বৰ বেয়া, মানে খৰচটোৱে নোলায়। সেইকাৰণে মানুহে ৱেব ছিৰিজবিলাক মানে ল'বলৈ লৈছে। মইতো নাটকৰ ফৰ্মটোৰ পৰা এনেকৈ ভ্ৰাম্যমানৰ ফৰ্মলৈকে মই যোৱা নাই। আমি চিৰিয়াছ নাটক কৰি আছোঁ আৰু কৰি যাম আৰু যাৰ তাৰ সময় হয়। মাজতে মোক এখন চিনেমাত কাষ্ট কৰিম বুলি কৈছে, যিখন মানে মহিম বৰা ছাৰৰ গল্প, কাঠনি বাৰী ঘাটটোৰ পৰা এখন চিনেমা হ'ব। এইটো আমাৰ নিৰঞ্জন শইকীয়াই মানে পৰিচালনা কৰিব। তাত এটা মোক চৰিত্ৰ দিয়াৰ কথা কৈছে। আৰু লগতে আমাৰ ননী চিনেমা পৰিচালক, তেখেতো মোৰ ঘৰলৈ দুবাৰ আহিছে, এটা ছাৰ্ভে কৰিবলৈ আহিছিলে, আমি গ'লোঁ মানে চাইট ছিইং কৰিবলৈ। সেইখনতো মই কাম কৰিম হৈছে। মই বেকগ্ৰাউণ্ডত বেছি কাম কৰিছিলোঁ, মানে চিত্ৰনাট্য লেখা বা কিবা। ফ্ৰণ্টত কৰিবলৈ মন আছে। মই নাটকত মই মেকআপ মেন হিচাপে প্ৰৱেশ কৰিছিলোঁ, তাৰপিছতে নাট্যকাৰ হ'লোঁ, তাৰপিছত অভিনেতা হ'লোঁ। তাত বাৰু অভিনেতাৰ টেষ্টটো আছিলেই। আমাৰ দেউতা এজন নাট্যকাৰ, পৰিচালক আৰু ভাল এক্টৰ আছিলে, আৰু তেওঁৰ পবিৰণ নাট্য গোষ্ঠী নামৰ গোষ্ঠী এটা জন্ম দি প্ৰগতিশীল নাটকৰ ধাৰাটো ননৈত আৰম্ভ কৰিছিলে, আৰু সেইটো আমি অব্যাহত ৰাখিছোঁ এতিয়া। এতিয়া যদি কোনোবাই যদি নতুন যদি কোনোবাই এক্টিং শিকোঁ বুলি ভাবে বা স্ক্ৰিপ্ট লিখাৰ মানে যদি আইডিয়া ল'ব বিচাৰে, তেন্তে আপোনাৰ ওচৰত তেওঁ যোগাযোগ কৰিব পাৰিবনে? আপুনি নিশ্চিতভাৱে মই সেইটো কামেই কৰি থাকোঁ। আৰু মই এটা নাট্য মন্দিৰ, মানে আমাৰ থিয়েটাৰ নাটকৰ কথা শিকাবৰ কাৰণে বা পাৰফৰ্মিং আৰ্টৰ বিভিন্ন ছেক্ট শিকাবৰ কাৰণে, বা মই নিজেও ইংলিছ শিক্ষক, সেইবিলাক শিকাবৰ কাৰণে মই নিজে এটা ঘৰ সাজি আছিলোঁ। কিন্তু এই মাজতে এতিয়া চৰকাৰী যিটো অনুদান আহিছিলে, আমাৰ কিছুমান মানুহক খেলি মেলি লগাই মানে বস্তুটো স্থবিৰ কৰি ৰাখিছে, হ'বলৈ দিয়া নাই। তেনেকৈ 99তো আমি 15 লাখ টকীয়া এটা স্কিম পাইছিলোঁ ইউনিচেফৰ পৰা, সেইটোও হ'বলৈ নিদিলে। কাৰণে আমাৰ ইয়াত প্ৰেক্ষাগৃহৰ বৰ অভাৱ, অনুশীলন কেন্দ্ৰৰ বৰ অভাৱ। সেইখিনি মই কৰি আছোঁ নিজে। এতিয়া হৈ গ'লে পাব্লিকৰ পৰাই সাহাৰ্য বিচাৰিব লগা হৈছে, আৰু নাটক কৰি আমি যিকেইটা সামান্য পইচা পাওঁ তাৰ সৈতে আমি এইটো সজাই তুলিম। সজাই হোৱাৰ পিছত আৰু এইটো এখন স্কুল, ৰেগুলাৰ স্কুল চলিব। 65% কামটো হৈ গ'ল, আৰু আপোনাৰ বাকীখিনি আছে, সেইখিনি হৈ গ'লে আপোনালোকে এতিয়াও পাৰিব। সেইখিনি হ'লে আপোনালোকে আৰু সুবিধাজনকভাৱে কামবোৰ, আমি এতিয়া মুকলি পথাৰত বহি বা গছৰ তলত বহি নাটক শিকাব লগা হয়। কোনোবা নাটকৰ মানুহ এজন বা চিনেমাৰ মানুহ এজন আহিলে, অতিথি এজন আহিলে, আমি মানুহৰ ঘৰত থাকিব লগা হয়। এটা গেষ্ট হাউচ নাই আমাৰ, যাতে সেইটো গেষ্ট হাউচ হিচাপে ব্যৱহাৰ হ'ব, আৰু এটা পুথিভঁৰাল হিচাপে ব্যৱহাৰ হ'ব, আৰু সকলো আৰ্কাইভ হ'বগৈ। আমি যিমানবিলাক কাম কৰিছোঁ সকলো ৰেকৰ্ড পাতি তাত ৰখা হ'ব। মোৰে বহু ৰেকৰ্ড নাইকিয়া হৈ গ'ল, মোৰ ঘৰ শিফটিং হোৱা বা কিবা কাৰণত ইয়াৰ পৰা ক'ৰবালৈ যোৱাৰ সময়ত কিবা ৰেকৰ্ড পাতিবিলাক নাইকিয়া হৈ যায়, বায়'ডাটা বহুত লষ্ট হ'ল। এইবিলাক এতিয়া সংৰক্ষিত হৈ থাকিব, আৰু আমাৰ এক্টৰবিলাকে আমাৰ অভিনয়ৰ যিটো হিষ্টৰী, সেইবিলাক আমি তাত ৰাখিম। সেইবিলাক কাৰণে সেই এটা অফিচ ঘৰ, কাৰ্যালয়টো বৰ সুবিধা হ'ব লাগে। আৰু সেইটো দাদা আমাৰ দেউতাই তিলেশ্বৰ নাথ ভূঞা, তেখেতেই মাটিখিনি দান কৰি থৈ গৈছে যে এইখিনি তেনেকুৱা সাংস্কৃতিক প্ৰকল্প এটাই কৰিব লাগিব, মানে নিজা ঘৰ সাজিব নালাগে। আৰু সেইমতে আমি কৰিছোঁ। এতিয়া 6.5 লাখ 7 লাখ মান টকা চেংচন হৈ পৰি আছে, এওঁলোকে কাম নকৰে। কিবা ইটোৰ আঁৰত সিটো যায়, সিটোৰ আঁৰত সিটো যায়, গতিকে কামটো স্থবিৰ হৈ আছে। আৰু এতিয়া নিজেই কৰিম বুলি ভাবি লৈছোঁ, কাৰণ এতিয়াও মোৰ নিজৰ পকেটৰ 2,80,000 টকা মই তাত আৰু নাই কৰা। একো নাই, কামবোৰ হৈ যাব। ইমানখিনি আগবাঢ়িলে যেতিয়া আৰু বাকী পাৰ্চেণ্ট কামখিনি সোনকালে হ'ব বুলি আমি আশাবাদী, সকলোৰে আপোনাৰ হেৰা আছে। গতিকে ধন্যবাদ বিপ্লৱ দা, আমাৰ এইকণ সময় দিয়া।